pe buhaguhay, o buhaguhay, pe tamlong, o tamlong, pe kalika, o kalika, pe bulia, o bulia, pe barogupan, o barogupan, pe bangun, o bangun, pe khojai, o khojai. Eso. Pe buhaguhay, o buhaguhay, pe tamlong, o tamlong, pe kalika, o kalika, pe bulia, o bulia, pe barogupan, o barogupan, pe bangun, o bangun, pe khojai, o khojai, pe johong, o johong, pe paku, o paku, pe noagohai, o noagohai. 아, 네.
Sokso Chirusi, Tun Pantiro, Dan Pantiro, Tun Pantira Fel, Dan Pantira Fel. Tomorrow taho, lo anathak, lo nathak, akhoi padosi, sanchri padosi. हमारा चले भोलिया बोले होता उनका अब ये दूर पर আমি 18 দিনের উৎসব করতে হচ্ছে বিভিন্ন সফল রূপায়ণের হবে বিশের বাংলা কথা মাননীয় প্রধানমন্ত্রী ডাঙরিয়া আমার অঘটনা হয়ে সম্পাদিকা মাননীয় আমার প্রখলা কারু ডাঙরিয়া প্রথম দিনের প্রথম কার্যসূচী আমি এই কাৰ্যসূচী যিসকল আহিব তেওঁলোকে চলি থাকিব গতিকে আমি অব্যাহত ৰাখিছোঁ এতিয়া সম্বোধনা অনুষ্ঠান আমি প্ৰথম কাৰ্যসূচী সম্বোধনা অনুষ্ঠান আমি এইটো অনুষ্ঠানটো চলি ভক্তপ্ৰাণ ৰাইজসকল দ্বিতীয় কাৰ্যসূচীত আমাৰ দেহাৰ দুৱাৰ মুকলি আৰু এই দেহাৰ দুৱাৰ মুকলি কৰিব আমাৰ সকলোৰে শ্ৰদ্ধাৰ সন্মানীয় বীৰকুছিৰ বাংথে নলিন ইংতি ডাঙৰীয়াই আমি তেখেতক দুৱাৰ মুকলিৰ আগতে এখন কাৰ্বি ফহঙেৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ আৰু তেখেতক সম্বৰ্ধনা জনাব জানমণি ৰংপি ডাঙৰীয়ানীয়ে হাতে বাংতে Romo, Romo, Bangke, Bangke,
আৰু পতাকাটোৰ কাৰ্যসূচীও এনে ইমানখিনি ৰঙৰ উঠে অৱলম্বনেৰে চৰকাৰ অষ্টমীত কেন্দ্ৰীয় ৰেহাত ৰঙেৰ উৎসৱ উপস্থিত থকা বাসীসকল বিশ্বসকল জ্যেষ্ঠসকল কনিষ্ঠসকল আইসকল বাইসকল মহল ভাই ভণ্টি প্ৰমুখে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আমাৰ মাননীয় সভাপতি লক্ষেশ্বৰ ডাঙৰীয়া আজি এই পতাকা উত্তোলনৰ এই কাৰ্যসূচী যোগদান কৰাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু এতিয়া মই আমাৰ এই পতাকা উত্তোলনৰ কাৰ্যসূচী আগবঢ়াবৰ কাৰণে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মাননীয় মহেন্দ্ৰ প্ৰসাদ ডাঙৰীয়াক মই আমি পুনৰ সম্বৰ্ধনা জনাবলৈ লৈছোঁ। আমি এইবাৰ সম্বৰ্ধনা জনাম গুৱাহাটী লোকসভাৰ সাংসদ আপোনালোকৰ অতি মৰমৰ কুইনুজা বাইদেউ, তেখেতক ভদ্ৰেশ্বৰ তুমংদেৱক এখন কাৰ্বি এখনি কাৰ্বি পংহৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। Hey,
আহি এতিয়া প্ৰতিনিধি দ্বাৰ মুকলি কাৰ্যসূচীত আহি পাইছোঁ। খুব দুখৰ বিষয়, যিহেতু আমি পল্লৱ জ্যোতিনাথক আমি নিমন্ত্ৰণ জনাইছিলোঁ, কিন্তু তেওঁৰ বিশেষ ঘৰুৱা কাৰোবাৰ এক্সিডেণ্ট হোৱাৰ বাবে নেমকেয়াৰ হস্পিটেলত এই আধা ঘণ্টাৰ আগতে খবৰ দিছে। সেয়েহে আমাৰ অনুষ্ঠানটো চলাই নিয়াৰ বাবে আমাৰ যিহেতু কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ডাঙৰীয়া আছে, সেয়েহে মুখ্য দ্বাৰ অৰ্থাৎ প্ৰতিনিধি মুখ্য দ্বাৰ মুকলি কৰাৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ কেন্দ্ৰ সমিতিৰ সাধাৰণ সম্পাদক মহেন্দ্ৰ ডাঙৰীয়াক। তাৰ আগতে আমি উদযাপন সমিতিৰ তৰফৰ পৰা এটি পংহৰে আদৰণি জনাব বিচাৰিছোঁ, আৰু এই পংহ আদৰণি জনাব আমাৰ উদযাপন সমিতিৰ ইনুমণি ইন্দি ডাঙৰীয়ানী। লগে লগে অনুৰোধ জনাম আমাৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ডাঙৰীয়াক আমাৰ মুখ্য দ্বাৰ মুকলি কৰি যাতে আগন্তুক বৰ্ষটোত প্ৰতিনিধি সভাৰ জৰিয়তে জাতি ধৰ্ম নিৰ্বিশেষে জাতিটোক যাতে আকৌ এখোজ আগুৱাই লৈ যাব পাৰোঁ, তাৰে কামনা কৰি তেওঁ দুৱাৰ মুকলি দিবলৈ অনুৰোধ জনাম। শ্ৰদ্ধেয় ৰাইজ, আমাৰ কাৰ্বি ৰাইজ, আমি মানে সকলোকে আশীৰ্বাদ লৈ আজি আমাৰ প্ৰতিনিধি যিটো বিভিন্ন গাঁৱৰ পৰা প্ৰতিনিধি আহিব, তেওঁলোকৰ শিবিৰটো মই মুকলি কৰিলোঁ বুলি মই কৰিলোঁ। কমিটিৰ মানে বৈঠক এটা আছে, এই বৈঠকৰ পাছতে আমাৰ প্ৰতিনিধি সভা আৰম্ভ কৰিম। গতিকে ইয়াৰ আগতে প্ৰত্যেকজন মানে বিভিন্ন গাঁৱৰ পৰা যিবিলাক প্ৰতিনিধি আহিছে, তেওঁলোকে যাতে পঞ্জীয়নটো তেওঁলোকৰ নামখিনি পঞ্জীয়ন কৰি লয়, এতিয়া আমি এইখিনি ক'বলগীয়া এইখিনি সকলোকে অনুৰোধ কৰিছোঁ, তেওঁলোকৰ প্ৰতিনিধিত্ব যাতে পঞ্জীয়ন কৰি লয়। ধন্যবাদ সম্পাদক ডাঙৰীয়া। ইয়াৰ পিছতে আমি কাৰ্যসূচী আৰম্ভ কৰিম। আমি এতিয়া আমাৰ খাদ্যৰ দ্বাৰ মুকলি অনুষ্ঠান আহি পাইছোঁহি। গতিকে ইতিমধ্যে আমাৰ আহি পাইছে সুদূৰ হেঙেৰাবাৰীৰ পৰা সমাজসেৱা, বহু বছৰৰ পৰাই আমাৰ কাৰ্বি জাতিটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। তেওঁক আমি সম্বৰ্ধনা জনাবলৈ পাই বিৰকুচিত খুব আনন্দিত হৈছোঁ যে তেওঁক কিমানখিনি আমি উদযাপন সমিতিয়ে মৰম চেনেহ যাচিব পাৰিছোঁ। সেয়েহে আমি আজিৰ দ্বাৰ মুকলিৰ বাবে আমি ভদ্ৰেশ্বৰ ডাঙৰীয়াক আমন্ত্ৰণ জনাই আনিছোঁ, আৰু তেওঁক সম্বৰ্ধনা জনাব আমাৰ বিৰকুচিৰ মাননীয় শেৱালী ইন্দি ডাঙৰীয়া। মুখ্য দ্বাৰ মুকলি কৰাৰ বাবে মাননীয় ভদ্ৰেশ্বৰ ডাঙৰীয়াক কাটাৰ পিছত গৰুলি দিব। আশা কৰোঁ আমাৰ যিসকল লাগি আছে ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰিছোঁ বিভাগত, তেওঁলোকক ভগৱানে শক্তি দিয়ক, যাতে ইয়াত অহা প্ৰতিজন প্ৰতিনিধি যাতে ইয়াত অন্নদান মানে অন্ন পাব পাৰে, ইয়াকে আশা কৰিলোঁ। আৰু আজি গোটেই তিনিদিনীয়া কাৰ্যসূচীত ভগৱানে যাতে ভাল ধৰণে চলাই নিয়ে, তাৰ কাৰণে মই ঈশ্বৰৰ প্ৰাৰ্থনা জনাইছোঁ। আশা কৰিছোঁ আৰু আমাৰ যিবিলাক স্বেচ্ছাসেৱিকা আছে সকলোৰে সহযোগিতাটো মই কামনা কৰিছোঁ। কাৰণ এইটোৱে আচল মিটিং শুনাতকৈ যেতিয়া খাব নাপাব, ইয়াৰ পৰা যদি ঘূৰি যাব লগা হয়, তেতিয়া আমাৰে বদনামটো হ'ব। গতিকে এইফালে মই মুখ্য উপদেষ্টাও, গতিকে মাৰটো আমাৰ গাঁতৰ গালিটো পৰিব। স্বেচ্ছাসেৱকৰ অৰিহণা অধিক, সেয়েহে আমি স্বেচ্ছাসেৱকটো মুকলি কৰাৰ বাবে মাননীয় অৰবিন্দ লাহনক নিমন্ত্ৰণ কৰিছিলোঁ, কিন্তু বিশেষ তেওঁৰ ঘৰুৱা অসুবিধাৰ বাবে উপস্থিত থাকিব নোৱাৰিম বুলি ইতিমধ্যে খবৰ দিছে। সেয়েহে উদযাপন সমিতিৰ মুখ্য উপদেষ্টা মাননীয় দেৱানন্দ ডাঙৰীয়া আমাৰ স্বেচ্ছাসেৱক মুকলি কৰি আমাৰ অনুষ্ঠানটো স্বেচ্ছাসেৱকসকলৰ ভূমিকা আৰু তেওঁলোকৰ গুৰু দায়িত্বখিনি কথাখিনি যাতে তেওঁলোকক সুন্দৰভাৱে বুজাই দিয়ে। সেয়েহে আমি তাৰ আগতে উদযাপন সমিতিৰ তৰফৰ পৰা আমি আজি এই মহান দিনত দিলে যিটো মানে মানে চেষ্টা এটা অনুষ্ঠান পাতিবলৈ হ'লে
চেষ্টা আৰু তেখেতেই আজি প্ৰতিনিধি সভা মুকলি কৰিব গতিকে যিসকল সদাশয় ৰাইজ নিজৰ নিজৰ আজি এই যিখিনি ভাগ প্ৰতিনিধি আছে সভাত যি অংশগ্ৰহণ কৰিবলৈ আহিছে অনুষ্ঠানত তেখেতসকলে যাতে সকলোকে সহযোগ ধৰক কৰি আমাৰ এই পৰিবহণৰ মঞ্চৰ দায়িত্ব দিয়া কক্ষলৈ হৈছে আহি কিছুমানক মঞ্চৰ খাদ্যৰ দায়িত্ব দিয়া হৈছে মিটিঙৰ হেৰিত দিয়া হৈছে সেইখিনি যাতে সকলোৱে নিজৰ নিজৰ যিখিনি য'ত যেনেকৈ দায়িত্ব আছে তেওঁলোকে যাতে সুচাৰুৰূপে পালন কৰি আমাৰ এই অনুষ্ঠানটো মানে সাফল্যমণ্ডিত কৰে তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু যিখিনি আমাৰ স্বেচ্ছাসেৱক সেৱিকাসকলৰ যিখিনি লিডাৰ দলৰ প্ৰতি দলৰ মানে এইসকলে মই মানে নিজৰ মেম্বাৰখিনি সদস্যসকলক মৰম চেনেহ কৰি ভালকৈ বুজাই মেলি কোনো দাবী ধমকা দিব নালাগে কোনোবাই হয়তো দুই এটা ভুল হ'ব পাৰে তেওঁলোকে যাতে মানে ভালকৈ বুজাই যে কামখিনি কেনেকৈ কৰিব লাগে সেইখিনি যাতে ভালকৈ বুজাই পেলাই কৰি পেলাই আমাৰ সকলোকে সহায় কৰি দিয়ে আমাৰ এই অনুষ্ঠানটো যাতে মানে সাফল্যমণ্ডিত হয় তাৰ কাৰণে মই আশা কৰি মই এইখিনিকে কৈ মই সামৰণি মাৰিছোঁ মিডিয়াই বৰ্তমান নহয় বৰ্তমান তোমালোকৰ ইউটিউব আমাৰ সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আহি এতিয়া প্ৰদৰ্শনী যাৰ মুকলি আগে অভ্যৰ্থনা শিবিৰ মুকলিৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ তাকে উদযাপন সমিতি সভাপতি মাননীয় পৰেশ ডাঙৰীয়া আমাৰ অভ্যৰ্থনা শিবিৰ মুকলিৰ বাবে আমি আগবাঢ়িছোঁ আৰু তেওঁক সম্বৰ্ধনা জনাব আমাৰ মঞ্জু প্ৰধান ডাঙৰীয়া প্ৰদৰ্শনী ডায়েৰী মুকলি কৰিবলৈ মাননীয় উদযাপন সমিতিৰ সভাপতি আগতে অলপ সাংবাদিকবিলাককো চিটাব লাগিব ঠিক আছে আজি সঁচাকৈ এনেকুৱা লাগিছে যে এই অনুষ্ঠানটো যদি আমাৰ সামৰণি মাৰে তাৰপিছত আমাৰ এই ৰাইজৰ মনত যে এটা দুখ লগা অৱস্থা হ'ব বা আমাৰ অন্তৰত এটা আঘাত পাব এই কথাটো আজিয়ে প্ৰমাণ হৈছে যে আজিৰ উপস্থিতি এই কথাখিনি প্ৰমাণ কৰিছে যে এই অনুষ্ঠানটো ইমান অন্তৰেদি আমাৰ প্ৰত্যেক ৰাইজে প্ৰত্যেক প্ৰতিনিধিয়ে কেন্দ্ৰীয় সমিতিৰ কথাকে আপে অন্তৰেদি কাম কৰিছে অন্তৰেদি সহায় সহযোগ কৰিছে আৰু অন্তৰেদি কৰাৰ কাৰণে আজি সাফল্যমণ্ডিত হোৱাৰ এটা পথত অগ্ৰসৰ হৈছে মই আজি এই অভ্যৰ্থনা যিটো য'ত নেকি যিসকলক আমি এই আমাৰ অভ্যৰ্থনা শিবিৰত আমি তেখেতসকলক শুশ্ৰূষা কৰিম যিমানখিনি পৰা যায় আৰু আমাৰ সম্পূৰ্ণ কাৰ্বি জনগোষ্ঠীৰ এটা পৰম্পৰাগতভাৱে এই অভ্যৰ্থনা কৰা হ'ব আৰু তেখেতসকলক কাৰ্বি নিয়ম নীতি আকাৰে তেখেতসকলক স্থান দিয়া হ'ব আসন দিয়া হ'ব আৰু আমি আশা কৰিছোঁ যে আমাৰ এই অভ্যৰ্থনা শিবিৰে আপোনালোকক সকলোকে আনন্দিত কৰিব আৰু আপোনালোকক অভ্যৰ্থনা শিবিৰত যিখিনি আমাৰ খাদ্য সম্ভাৰ থাকে সেইখিনি আপোনালোকক দিয়াৰ কাৰণে ব্যৱস্থা কৰিব সদশেষত আমাৰ এই অনুষ্ঠানটো সফল হওক বুলি সাফল্যমণ্ডিত হওক বুলি বিশেষকৈ মই আমাৰ প্ৰত্যেকজন আমাৰ ৰাইজক মই অনুৰোধ জনাইছোঁ আৰু বিশেষকৈ মই শলাগ লৈছোঁ আমাৰ প্ৰিণ্ট মিডিয়াকে কওক লগতে আমাৰ ছ'চিয়েল মিডিয়াকে কওক লগতে আমাৰ অন্যান্য মিডিয়াসকলকে কওক তেখেতসকলে যিটো ভূমিকা গ্ৰহণ কৰিছে মই অতি আনন্দিত হৈছোঁ আৰু তেখেতসকলকো মোৰ ফালৰ পৰা শলাগৰ শৰাই যাচি মোৰ কথাখিনি ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ নামটো লেখাই দিলে নহয় মই ধন্যবাদ
আজিৰ এই মঞ্চ মুকলি অনুষ্ঠানটি উদ্বোধন কৰিবলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ সকলোৰে আদৰৰ আমাৰ ৰাইজৰ দিছপুৰ সমষ্টিৰ ৰাইজৰ সকলোৰে আদৰৰ সকলোৰে মৰমৰ সকলো সময়তে আমাক সহযোগিতা কৰা আমাৰ অতি মৰমৰ স্থানীয় বিধায়ক মাননীয় আকেহাই অতুল বৰা ডাঙৰীয়া আৰু এই মঞ্চ উদ্বোধনৰ প্ৰাক মুহূৰ্তত আমি এখনি কাৰ্বি ফুলাম পোহৰে তেখেতক আদৰিব বিচাৰিছোঁ আৰু আদৰিবলৈ আমাৰে এগৰাকী সদস্য জামমণি ৰম্পী মই অনুৰোধ জনালোঁ। সন্মানীয় ভাৰপ্ৰাপ্ত বিষয়া নুনমাটি আৰক্ষী চকীৰ তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি তেখেতকো মঞ্চলৈ আদৰি আনিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ মাননীয় সন্মানীয় বিধায়ক ডাঙৰীয়াক তেখেতৰ অনুষ্ঠানটি আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। আজিৰ এই মঞ্চ মুকলি অনুষ্ঠানত উপস্থিত থকা ৰাইজ আৰু আইসকল কাৰ্বি বাংথি আছেন কেন্দ্ৰীয় সমিতিৰ উদ্যোগত 17, 18, 19 এই তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলগীয়া আমাৰ কাৰ্তিকম উৎসৱত মই কিভাৱে জড়িত হৈছোঁ সেইখিনি কথা আপোনালোকে প্ৰায়বোৰেই জানে। আজি মই পলমকৈ আহিলোঁ পাটৰকুছিত এখন সভা আছিলে মিনি ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন তাৰপৰা আহি ওলাইছোঁহি। মোৰ দায়িত্বটো হ'ল কি মঞ্চ মুকলি বা মঞ্চ উদ্বোধন। এইটো মঞ্চৰ পৰাই তিনিদিনীয়া কাৰ্যসূচী আমি চলাব লাগিব 17, 18, 19 আৰু সেই মঞ্চ মুকলি দায়িত্ব মোক দিয়াৰ কাৰণে আমাৰ উৎসৱ সমিতি আৰু পূব গুৱাহাটী আঞ্চলিক সমিতি মই তেওঁলোকক মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা কথা আপোনালোকে সকলোৱে জানে যে আমাৰ মুখ্য অতিথি হিচাপে অহাকাইলৈ 2টা বজাত অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল অহাটো নিশ্চিত আৰু অহাকালি কাৰ্যসূচীটো মই উপস্থিত থাকিম। ক'ব লগা হ'লে 2-4টা কথা তেতিয়াই ক'ম। এতিয়া মই দীঘলীয়াকৈ কথা কৈ সময় ল'ব খোজা নাই। আৰু এইটো কথা আপোনালোকে জানে যে দিছপুৰ সমষ্টিৰ গজাই গাঁৱত প্ৰথমে যি উৎসৱ হৈছিল মই বাট পথ নিৰ্মাণ কৰি যিধৰণে সহযোগিতা কৰিছোঁ গজাই গাঁৱৰ ৰাইজে বা আমাৰ দিছপুৰ সমষ্টিৰ ৰাইজে জানে। বিশ্বনাথ চাৰিআলিকে ধৰি বিভিন্ন ঠাইৰ পৰা মানুহ আহিছিল। বাৰে বাৰে মই জড়িত হৈছোঁ যদিও এইবাৰ অলপ বেছি উৎসাহ উদ্দীপনা মই দেখিছোঁ আৰু এইবাৰ বেছি সফলতাৰ এটা মই হেৰি দেখিছোঁ যে মানুহ আহি যে এইবাৰ সাংঘাতিক ভাল পাব যে সঁচাকৈয়ে কাৰ্তিকম উৎসৱৰ যিটো মানে আনন্দৰ যিটো বা মই ধৰ্মীয় দিশটোৰ লগতে আমাৰ জনগোষ্ঠীয় উৎসৱ হিচাপে অন্যতম যে প্ৰধান উৎসৱ এইগৰাকী মানুহে উপলব্ধি কৰিব অনুভৱ কৰিব পাৰিব সেইটো মই আশা কৰিছোঁ। কাৰণ আমাৰতো ঢেৰ আছে আলি আই লৃগাংকৈ ধৰি ভালেখিনি উৎসৱ আছে। জনগোষ্ঠীয় উৎসৱটো অসমৰ উত্তৰত সদায় অনুষ্ঠিত হৈ আহিছে কিন্তু ইমান ডাঙৰকৈ এই অনুষ্ঠানটি এইবাৰ আমাৰ বীৰকুছি দেহাল থানৰ সৌহদত আমি পাতিবলৈ লৈছোঁ আৰু ময়ো সেইবাৰে মই সৌভাগ্য যে মই নিজকে ইয়াত সাঙুৰ খুৱাই ল'বলৈ সক্ষম হৈছোঁ বা ৰাইজেও মোক বিচাৰিছে। সেইখিনিয়ে মোৰ আনন্দ, সেইখিনিয়ে মোৰ আপোনালোকৰ পৰা পাব লগা আশীৰ্বাদ শুভেচ্ছা। আজি অলপৰ পিছতে গীত মাত পৰিৱেশন হ'ব নেকি?
প্ৰথম গীত পৰিৱেশন কোনে কৰিব? চেমনীয়া দলে গীত পৰিৱেশন কৰিব। মই তেওঁলোকক পদটো মুকলি কৰি দিলোঁ আৰু আনুষ্ঠানিকভাৱে আমাৰ এই তিনিদিনীয়া আমাৰ যি কেন্দ্ৰীয় দেহাল ৰংকেৰ কাৰ্যক্ৰম উৎসৱ পালন হ'ব, তাৰ বাবে আমাৰ এই ব্যৱহাৰ হ'ব লগা এই মঞ্চখন মই আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ বুলি মই ঘোষণা কৰিলোঁ। আৰু সুকলমে আমাৰ আটাইবোৰ কাৰ্যসূচী এই মঞ্চৰ পৰাই আমাৰ চলাই লৈ যাবলৈ সক্ষম হ'ম, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মই মোৰ ক'বলগীয়াখিনি ইমানতে সামৰিলোঁ। ধন্যবাদ। উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আমাৰ মাজত উপস্থিত আছে আকেহাই কাৰ্তিক কাঠাৰ ডাঙৰীয়া, ৰাজহ চক্ৰ বিষয়া ওদালগুৰি। তেখেতক আমাৰ প্ৰতিনিধি সভা মুকলি কৰিবলৈ আমন্ত্ৰণ কৰি আমি লৈ আহিছোঁ আৰু তেখেতক আমি এখনি ফুলাম পোহৰে আদৰিব বিচাৰিছোঁ আৰু আদৰিবলৈ আমাৰে ৰমেতৰণ ডাঙৰীয়ানীক অনুৰোধ জনালোঁ। আমাৰ মাজত উপস্থিত আছে সন্মানীয় ভাৰপ্ৰাপ্ত বিষয়া নুনমাটি আৰক্ষী চকীৰ আকেহাই ৰাজীৱ বৰুৱা, তেখেতকো এখনি ফুলাম পোহৰে আমি আদৰিব বিচাৰিছোঁ। আদৰিব নিশা ৰহান। আমাৰ সন্মানীয় আকেহাই কাৰ্তিক কাঠাৰ ডাঙৰীয়া ৰাইজৰ উদ্দেশ্যে তেখেতৰ বক্তব্যটো দিবলৈ অনুৰোধ জনালোঁ। কাৰ্বি বাংথে আছেম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু পূব গুৱাহাটীৰ আঞ্চলিক সমিতিৰ সহযোগত আজি আমি ইয়াত 28তম কেন্দ্ৰীয় দেহাল ৰংকেৰ কাৰ্যক্ৰম উৎসৱৰ প্ৰথম দিনাখন উপস্থিত হৈছোঁ। আজি আমাৰ মাজত উপস্থিত আছে আমাৰ দিছপুৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়া, লগতে আমাৰ অচি ডাঙৰীয়া আৰু লগতে আমাৰ উদযাপন সমিতিৰ বিভিন্ন বিষয়াসকল। আজি মই বহুত আনন্দ উপভোগ লাভ কৰিছোঁ যে আপোনালোকে মোক ইয়াত মাতি অনাৰ এটা সুযোগ দিছে, কাৰণ আমি ভাৰতীয় হিচাপে গৌৰৱ, আমি অসমীয়া হিচাপে গৌৰৱ, কিন্তু আমাৰ নিজৰ এটা চিনাকি আছে কাৰ্বি হিচাপে। তো এটা গছ কিমান ওপৰলৈ যাব সেইটো আমি গম পাওঁ, তাৰ শিপাডাল কিমান তললৈ যাব। তো আমি যদি আমাৰ যিটো নিজৰ সংস্কৃতিটোক জীয়াই ৰাখি আগলৈ যাতে নিজৰ বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰদৰ্শন আগবঢ়াব পাৰোঁ, সেইটো এটা আশা কৰিম। আৰু এনেকুৱা এটা কেন্দ্ৰীয়ভাৱে আমি যিটো অনুষ্ঠান পাতোঁ, আমাৰ দেহাল যিটো আমাৰ উৎসৱ পাতোঁ, য'ত আমি বিভিন্ন ঠাইৰ পৰা আহি আমাৰ অকল কাৰ্বি বুলি নহয়, আমাৰ বিভিন্ন ইয়াৰ জৰিয়তে আমি বিশ্বক দেখাই দিব পাৰোঁ যে আমাৰ সংস্কৃতি কি, আমাৰ সংস্কৃতি কিমান পুৰণা, আৰু ই আমাৰ ভেটিটো গঢ়ি তোলাত সহায় কৰিব। আৰু আশা কৰোঁ যে এই 28তম নহয়, আগন্তুক হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ সংস্কৃতিটো জীয়াই থাকিব আৰু আমি বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম। আৰু ইয়াৰ জৰিয়তে মই বহুত ভাল লাগিছে কি ইয়াত বিভিন্ন অকল আমাৰ কাৰ্বি বুলি নহয়, মই লগ পাইছোঁ বিভিন্ন জনজাতিৰ লোকেও আহি ইয়াত তেওঁলোকে সভা সমিতিত অংশগ্ৰহণ কৰি আমাৰ এই উৎসৱটোক সুচাৰুৰূপে পালন কৰাত সহায় কৰিছে। আৰু বিশেষ নকওঁ, মই জাষ্ট এইটো আশা কৰিম যে এই যিটো তিনিদিনীয়া কাৰ্যসূচী প্ৰথম দিনাখনৰ আজি আৰম্ভণি, ই যেন এক আগতে নেক্সট যিটো তিনিদিন হ'ব, তিনিদিনৰ যিটো সফলতা হ'ব, সেই সফলতা অকল এইটো বছৰ সফলতা হ'ব নালাগে, ই যেন আগন্তুক হাজাৰ হাজাৰ বছৰৰ এটা পথ প্ৰদৰ্শক হয় আৰু আমাৰ জাতিটোক যাতে আগুৱাই নিয়াত সহায় কৰে। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিলোঁ কাৰ্তিক কাঠাৰ ডাঙৰীয়া ছাৰলৈ। আমাৰ মাজত উপস্থিত আছে মাননীয় ভাৰপ্ৰাপ্ত বিষয়া নুনমাটি আৰক্ষী চকীৰ। শান্তি শৃংখলাটো সকলোৰে প্ৰয়োজন নাই আছে, নিশ্চয় আছে, গতিকে ৰাইজলৈ ছাৰে দুই এষাৰ ক'লে ৰাইজে ভাল পাব। আজিৰ এই 28তম কেন্দ্ৰীয় দেহাল কাৰ্যিকম উৎসৱ 2020 আজিৰ এই মঞ্চ মুকলি অনুষ্ঠানত উপবিষ্ট মাননীয় দিছপুৰ সমষ্টিৰ বিধায়ক মহোদয়,
মাননীয় ইয়াত উপবিষ্ট চক্ৰ বিষয়া মহোদয় প্ৰমুখে মঞ্চত উপবিষ্ট এই অনুষ্ঠানৰ লগত জড়িত গণ্যমান্য ব্যক্তিসকল আৰু সভাগৃহত উপস্থিত মোৰ মৰমৰ কাৰ্বি সম্প্ৰদায়কে লৈ এই অঞ্চলৰ আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা অহা মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল, আজি মই আচলতে আৰক্ষীৰ লোক, গতিকে এই বিষয়বিলাকৰ ওপৰত আমি বিশেষ মন্তব্য কৰিব নোৱাৰোঁ। তথাপিও আজি এই মঞ্চত মোক মাতি আনি পেলাই যি সন্মান যাচিলে তাৰ বাবে মই উদ্যোক্তাসকলক তথা ইয়াত উপবিষ্ট আটাইকে মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা জাতি আৰু এটা ধৰ্ম সংস্কৃতিয়ে আমাক বিশ্বৰ দৰবাৰত পৰিচিত কৰে। ভাষা সংস্কৃতি নহ'লে আমি কেতিয়াও আমাৰ নিজৰ পৰিচয় দিব নোৱাৰোঁ। আজি অসমখন বাৰেমৰণীয়া সংস্কৃতিৰে গঢ় লৈ উঠিছে আৰু প্ৰতিটো সম্প্ৰদায়ৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানবিলাকক আমি সকলোৱে ইটোৱে সিটোক আমি আন্তৰিকতাৰে সমৰ্থন কৰি আমি উদযাপন কৰি আহিছোঁ। আজি আপোনালোকৰ এইটো এটা জাতীয় অনুষ্ঠান। এই জাতীয় অনুষ্ঠানটো ইয়াত আজি ব্যয়বহুলভাৱে পাতিছে। উদযাপন সমিতিৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত হৈছোঁ। বিভিন্ন সময়ত আহি তেওঁলোকক দিহা পৰামৰ্শ দিছোঁ আৰু তেওঁলোকৰ পৰাও কিছু কথা মই শিকিছোঁ, জানিছোঁ। মই আশা ৰাখিছোঁ যাতে সকলোৱে ইয়াত আইন শৃংখলা যিখিনি ৰীতি নীতি আমি মানি চলি পেলাই শান্তিপূৰ্ণভাৱে এই অনুষ্ঠানটো তিনিদিনীয়া কাৰ্যসূচীৰে যি পতাৰ আয়োজন কৰিছে সুন্দৰভাৱে পৰিচালিত হ'ব। আৰু আপোনালোক আটাইৰে আশা আৰু সহায় সহযোগিতা মই কামনা কৰিছোঁ। আমি সামান্য কেইজনমান আৰক্ষীৰ লোকে সকলোবিলাক পৰিচালিত কৰিব নোৱাৰোঁ। আপোনালোকৰ সহায় সহযোগিতা আমাৰ বাবে একান্তই প্ৰয়োজন। গতিকে মই ভাবিছোঁ উদ্যোক্তাসকলে মানে বহু সংখ্যক ইয়াত ভলণ্টিয়াৰ নিয়োগ কৰিব আৰু ৰাইজৰো সহায় সহযোগিতা কামনা কৰিছোঁ। আপোনালোকে বেয়াটো দেখিলে আমাক লগে লগে আমাৰ আৰক্ষীৰ লোক ইয়াত থাকিব। আমাৰ এটা নিয়ন্ত্ৰণ কক্ষ আমি ইয়াত মানে কণ্ট্ৰল ৰুম আমি ইয়াত ব্যৱস্থা কৰিছোঁ আৰু কমিটিৰ লগতো যোগাযোগ কৰিব। গতিকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আপোনালোকৰো সহায় সহযোগিতা কামনা কৰিছোঁ যাতে খুব সুন্দৰভাৱে সুপৰিচালিতভাৱে এই অনুষ্ঠানটোৰ তিনিদিনীয়া কাৰ্যসূচী সম্পূৰ্ণ হয়। এই আশা কৰি সকলোলৈকৈ পুনৰ মোৰ আন্তৰিক ধন্যবাদ যাচি মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ। সহায় আগবঢ়াইছে তেখেতকো ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে অহাকালি যিটো আমাৰ মুখ্যমন্ত্ৰীৰ যিটো কাৰ্যসূচী 1 বজাত আপোনালোকে সকলোৱে দলে বলে যাতে দলে বলে আহে। আমাৰ খাদ্য বস্তু থাকিবই, খোৱা লোৱাও থাকিব, আমাৰ বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানো থাকিব, কিন্তু তাতোকৈ প্ৰাধান্যতা আমি মাননীয় মুখ্যমন্ত্ৰী আহিলে আমি দিব লাগিব। সকলোৱে যাতে শৃংখলাবদ্ধভাৱে আমি যাতে আসন গ্ৰহণ কৰি থাকোঁ। যেতিয়ালৈকে মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ পৰা নাযায় তেতিয়ালৈকে যাতে আমি সকলোৱে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে যাতে সহযোগ কৰোঁ, তাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ। ধন্যবাদ।
কাৰ্চিডমৰ উদযাপন সমিতিৰ চেমনীয়া কাৰ্বি কৃষ্টি দল আমি আজিৰ বিভিন্ন অনুষ্ঠানৰ এয়া 10ম স্থানৰ অনুষ্ঠান মুকলি কৰি ইতিমধ্যে কাৰ্বি লোকনৃত্য প্ৰতিযোগিতাৰ 5ম স্থানত আছিল যদিও আমি তাৰ পাছৰ অনুষ্ঠানসমূহ মুকলি কৰিলোঁ আমাৰ কাৰ্বি লোকনৃত্য প্ৰতিযোগিতাৰ দলসমূহ আহি নোপোৱাৰ বাবে এই অনুষ্ঠানটি আমি অকণমান পাছলৈ ৰাখিবলগীয়া হ'ল মঞ্চত আমি আমন্ত্ৰণ জনাইছোঁ আজি অনুষ্ঠানৰ কাৰ্বি লোকনৃত্য প্ৰতিযোগিতাৰ উদ্বোধক শ্ৰীযুত খৰ্গেশ্বৰ ইংতি ডাঙৰীয়াক তেখেতক এই অনুষ্ঠানটি উন্মোচন কৰিবলৈ অনুৰোধ জনালোঁ আমাৰ আজিৰ কাৰ্বি লোকনৃত্য প্ৰতিযোগিতাৰ অনুষ্ঠানটি উন্মোচন কৰিবলৈ মঞ্চত উপবিষ্ট খৰ্গেশ্বৰ ইংতি ডাঙৰীয়াক এখন কাৰ্বি বংশৰে সম্বৰ্ধনা জনাব উদযাপন সমিতিৰ সক্ৰিয় সদস্যা শেৱালী তাৰুপীয়ে লগত সহযোগ কৰিছে মিনতি ৰম্পী মিনতি তাৰুপী আৰু শেৱালী ইংতিয়ে ধন্যবাদ আমাৰ খৰ্গেশ্বৰ ইংতি ডাঙৰীয়াক দুই এষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ Kapreng Prakwa Ranggo Bangte Mangding Ososi Ayapo Nio Ateston Karbi Jalkasidom Utsapono Miniji Putijikita Luko Nityo Putijikita Duarpo Kampu Yuk Kichiram Lasene Duarpo Impulo আৰু মানে দুৱাৰ কৰি পেলাই উঠে যায় পাৰ্টিল আজি যিকেইটা প্ৰতিযোগীয়ে দলে ইয়াত অংশগ্ৰহণ কৰিছে তেখেতসকলে যে নিজৰ ড্ৰেছ পাৰ্টিবোৰ সুন্দৰভাৱে পৰিধান কৰি প্ৰতিযোগসমূহত ভাগ লৈ কাৰণ এই প্ৰতিযোগিতাতে আমাৰ জাতিটোৰ গোটেই সাৰমতো সোমাই থাকে আমাৰ লোকনৃত্যবিলাক অন্য গোষ্ঠীবিলাকৰ দৰে আমাৰো নিজৰ লোকনৃত্য আছে গতিকে এইবোৰ ৰাইজৰ আগত উপস্থাপন কৰোঁতে বৰ সজাগভাৱে আহিব লাগে সজাগ হৈ নৃত্যবোৰ কৰিব লাগে আৰু আজি ইয়াত এই অনুষ্ঠানটি উদ্বোধন কৰিবলৈ নিমন্ত্ৰণ জনোৱাৰ কাৰণে নিমন্ত্ৰণ জনাই মোক ইয়াত এই সুবিধাখন দিয়াৰ কাৰণে আমাৰ 28তম দেহাল কাৰ্যক্ৰমৰ উদ্যোক্তাসকললৈ বিষয়ববীয়া কৰ্মকৰ্তাসকললৈ মোৰ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ইয়াত প্ৰতিযোগিতাৰ অনুষ্ঠানসমূহৰ সময়ত যিকেইজন জাজ ইয়াত বহিব তেখেতসকলে যেন নিজৰ নিজৰ ভাল কোনো উৎসৱ ভাৱ বা এৰি নাৰাখি উচিত বিচাৰটো যাতে সুন্দৰভাৱে তেখেতসকলক দিব পাৰে সেইলৈ তেখেতসকলৰ অলপ অনুৰোধ থাকিল আজি বেছি নকওঁ সময় বৰ দেৰি হৈ আছে গতিকে দেৰি হৈ আছে এইখিনিকে মোৰ কৰ্তব্য সামৰণি মাৰিলোঁ